নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো 2024 লোকসভা নিৰ্বাচন 2024 এই লোকসভা নিৰ্বাচনত ৰাজনীতিত গৰম বতাহ এই গৰম বতাহে এতিয়া কাক দহিছে এয়া হ'ব লক্ষণীয় অখিল গগৈ হৈছে ৰাষ্ট্ৰদ্ৰোহী তাৰ সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে এজন গুণ্ডা ভাইছ আছে আপোনালোকক নিশ্চয় শুনাম অখিল গগৈ এজন ৰাষ্ট্ৰদ্ৰোহী নেতা আৰু হিমন্ত বিশ্ব শৰ্মা হৈছে এজন গুণ্ডাৰাজ ৰাজনীতি কোনে কি প্ৰসংগত এইদৰে মন্তব্য কৰিছে ভিডিঅ'টো শেষলৈকে চালে সকলো কথা গম পাব আৰু অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিদৰে খৰব হৈ উঠিছে আৰু লগতে তেওঁ কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনে এজন গুণ্ডা অসমৰ ৰাজনীতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণ্ডাগিৰি ৰাজনীতি কৰিছে অখিল গগৈৰ মতে বিজেপি চৰকাৰ হৈছে এখন উগ্ৰবাদী চৰকাৰ আৰু বিজেপি চৰকাৰক কিদৰে বিস্ফোৰক মন্তব্যৰে বিস্ফোৰণ ঘটাইছে চাওঁ আহক আমাৰ এই প্ৰতিবেদন অখিল গগৈক সেইদৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়াৰ পিছতে এইদৰে অখিল গগৈয়ে খৰব হৈ উঠিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সভাৰ সভাপতি মহোদয় মোৰ ভাই নুৰিনজ্যোতি গগৈ আমাৰ প্ৰাৰ্থী আৰু আমাৰ বাইদেউ মীৰা বৰঠাকুৰ বাইদেউ আৰু ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গ মই আপোনালোক সকলোকে শ্ৰদ্ধা জনাই আৰু ৰাইজলৈ সেৱা জনাই খুব চমুকে কেইটামান কথা ক'ব খুজিছোঁ শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক এটা কথা সুধিব খুজিছোঁ বিজেপি চৰকাৰৰ দিনত কেনেকুৱা লাগিছে আমিতো 2016 2021 দুবাৰ ভোট দিলোঁ লোকসভাত 2014 ভোট দিলোঁ 2019 ভোট দিলোঁ বিজেপিৰ দুবাৰ নৰেন্দ্ৰ মোদীৰ শাসন চালোঁ আৰু দুবাৰকে আমাৰ ৰাজ্য চৰকাৰৰ শাসন চালোঁ কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে সঁচা কথা কওকচোন একচুৱেলি কেনেকুৱা লাগিছে বিজেপিৰ শাসনকালটো কেনেকুৱা লাগিছে মানে এনেকুৱা লগা নাইনে যে অসমখন যেন চৰকাৰ নহয় এজন গুণ্ডাই শাসন কৰিছে তেনেকুৱা লাগিছে নে নাই হয় নহয় হিমন্ত বিশ্ব শৰ্মা যেন অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ এটা গুণ্ডা গেঙৰ তেওঁ যেন মুৰব্বী তেনেকুৱা লাগিছে নে নাই হয়নে নহয় আপোনালোকে চাওকচোন হয়নে কোনো কথাতে আপুনি দেখিবলৈ পাব মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যতা নাই তো তেতিয়াহ'লে নিজে তেওঁ অ'চিও নিজে তেওঁ এছপিও নিজে তেওঁ ডিজিপিও নিজে তেওঁ মেজিষ্ট্ৰেটো নিজে তেওঁ মুখ্যমন্ত্ৰীও কৈ দিয়ে বোলে মইহে ভূপেন বৰাক গ্ৰেপ্তাৰ নকৰাকৈ আছোঁ দৰকাৰ হ'লে গ্ৰেপ্তাৰ কৰিম আৰে বাৰু মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে জানো হয়নে যদি কোনোবা এটা কেছ লাগে তেতিয়াহ'লে পুলিচে কেছটো পাব পুলিচে আইঅ' এজন দিব ইনভেষ্টিগেটিং অফিচাৰ এজন দিব ইনভেষ্টিগেটিং অফিচাৰজনে কেছটো সঁচা নে মিছা চাব আৰু চালে যদি দেখে যে এইটো বৰ বেয়া কাম গতিকে এইটোত এৰেষ্ট কৰিবই লাগিব আৰু যদি চাই যে এইটোত ইমান ডাঙৰ কাম নহয় এইটোত আমি এৰেষ্ট নকৰিলেও হয় তেতিয়াহ'লে আইঅ'জনে ইনভেষ্টিগেটিং অফিচাৰজনে সিদ্ধান্ত ল'ব এইটোৱে হ'ল আমাৰ চৰকাৰ চলোৱাৰ নিয়ম হয়নে নহয় এতিয়া নিয়মটো কি এতিয়া নিয়মটো হ'ল যদি চৰকাৰে বেয়া পালে তেতিয়াহ'লে গ্ৰেপ্তাৰ হ'ব আৰু যদি চৰকাৰে ভাল পালে তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ বেয়া কামটো কৰিলেও পুলিচে গ্ৰেপ্তাৰ নকৰে হয়নে আপোনাৰ এনেকুৱা পৰিস্থিতি হৈছে যে নিমখৰ দাম আগতে আছিলে 3 টকা এতিয়া নিমখৰ পেকেট নিমখৰ দাম হ'ল 30 টকা হ'লনে যেতিয়া অখিল গগৈয়ে কয় যে নিমখৰ দাম কিয় ইমান বঢ়াইছা তেতিয়া কয় যে অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী হয়নে অখিল গগৈ মুছলমানৰ পক্ষ এনেকে কয়নে অখিল গগৈ দেশদ্ৰোহী অখিল গগৈ হিন্দু বিৰোধী মই না হিন্দুৰ কথা কৈছো না মই মুছলমানৰ কথা কৈছো
মই কৈছো যে আমি 3 টকাত নিমখ খাই আছিলো, বিজেপি চৰকাৰৰ দিনত 30 টকা কৰি দিলে, 1 কেজি নিমখৰ দাম 27 টকা বঢ়াই দিলে। কেনেকৈ আমি চলিম? 3 টকাৰ পৰা 27 টকা পৃথিৱীৰ কোনোবা দেশত বস্তুৰ দাম বাঢ়ে নেকি? এই কথাটো কৈ দিয়াৰ লগে লগে মোৰ ওচৰত গৈ পুলিচ উপস্থিত হ'ব, মোক গ্ৰেপ্তাৰ কৰিব। সৰু সুৰা কেছতো গ্ৰেপ্তাৰ নকৰে, মোক ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰিব, হয়নে? মই আকৌ কৈছিলো নিমখৰ কথা, মোক আকৌ ৰাষ্ট্ৰদ্ৰোহী কৰে, হয়নে নহয় বাৰু? আপোনালোকে কওকচোন। এই বিজেপি চৰকাৰ অহাৰ সময়ত আপোনালোকে দেখিছে 5 বছৰৰ ভিতৰত মোক অকলে 3 বছৰ জেলত ৰাখিছে, জানেনে নাই আপোনালোকে? 5 বছৰত 3 বছৰ জেলত ৰাখিছে। তাৰমানে কেলে? বিজেপিয়ে ভাবিছে এটা নিয়ম আছে নে নাই অসমীয়া, মানে যে বিয়াৰ দিনা প্ৰথম ৰাতিয়ে মানে মেকুৰীটোক যদি জোৰকে মাৰি দিয়ে তেতিয়াহ'লে ঘৈণীয়েকে বিৰাট ভয় খায়, বুজিছেনে নাই? অসমত আটাইতকৈ হুলস্থুল কৰি থকা মানুহটো ময়ে। গতিকে বিজেপি আহিয়ে প্ৰথমতে মোক NSA নেশ্যনেল ছিকিউৰিটি এক্ট লগাই 6 মাহৰ কাৰণে ডিব্ৰুগড় জেলত ভৰাইছে। অক্ষয় গগৈকে যদি ভৰাই দিছে আমি ক'ত আৰু? মানুহ চবৰ ভয়ত তত নাই, হয়নে নহয়? মানুহে আনকি ফেচবুকতো যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে লিখে, ফেচবুকতো যদি লিখে, পুলিচে মাতি নিয়ে, ফেচবুকটো বন্ধ কৰিবলৈ দিয়ে, নহ'লে জেলত পঠিয়াই। আমাৰ গোটেই অসমৰ মানুহবিলাকৰ মুখবিলাক চিলাই কৰি দিছে নে নাই বিজেপি চৰকাৰে? দিছে নে নাই? আপোনালোকে সঁচা কথা কওকচোন, দিছে নে নাই? কোনো মানুহে কথা ক'ব নোৱাৰে। পলাশবাৰীত গোটেই মাটি, অসমীয়া মানুহৰ মাটি বাহিৰৰ মানুহক বিক্ৰী কৰি শেষ কৰি দিছে, হয়নে নহয়? একদম 2 নম্বৰী কৰি পলাশবাৰী, ছয়গাঁও, মিৰ্জা, কুকুৰমৰাৰ অসমীয়া মানুহৰ মাটি জোৰ কৰি কেইটামান দালালে 2 নম্বৰী কৰি বহুত দালাল গাঁৱে ভূঞে মেলি দি চাৰিওফালে মাটিগাল গোটেইগাল দখল কৰি এফালৰ পৰা ব্লেকমেইল কৰি চব অসমীয়া মানুহৰ মাটি এফালৰ পৰা বাহিৰৰ মানুহবিলাকক দিয়ে। দিছেনে নাই? এইটোৰ বিৰুদ্ধে আপুনি এটা বাক্য কওক, আপোনালোকক আলফা কেছত ফচাই দিব, হয়নে নহয় কওক? আপোনালোকে হয়নে নহয় কওক? একদম এই বিজেপি চৰকাৰখনৰ দিনত আমাৰ মুখখন চিলাই কৰি দিছে নে নাই? দিছে। বিজেপি চৰকাৰখনৰ দিনত অসমৰ মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰীৰ নিচিনাকে কাম কৰা নাই, অসমৰ মুখ্যমন্ত্ৰীজনে গুণ্ডাৰ লিডাৰৰ নিচিনাকে কাম কৰিছে। হিমন্ত বিশ্ব শৰ্মা অসমৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ গুণ্ডাত পৰিণত হৈছে। বিজেপিৰ গুণ্ডাগিৰিত কওক। আৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াইতো আমাৰ পৰা ভোট লৈছিলে মেহেংগা। আজিৰ পৰা মীৰা বৰঠাকুৰ বাইদেউৰ কাৰণে আজিৰ পৰা আমি নিৰ্বাচনী কেম্পেইন আমাৰ অভিযান আৰম্ভ কৰিছো, আৰু মই নিশ্চিত হৈ আছো যে গুৱাহাটীবাসী ৰাইজে এবাৰ মীৰা বৰঠাকুৰ বাইদেউক জয়ী কৰাব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আৰু বিজেপি চৰকাৰখনে আমাৰ সমগ্ৰ অসমীয়া মানুহবিলাকক আৰু সমগ্ৰ ভাৰতৰ মানুহক জ্বলা কলা খুৱাইছে। বস্তুৰ মূল্য বৃদ্ধিৰে জ্বলা কলা খুৱাইছে, আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা কলা খুৱাইছে। পাহাৰৰ মানুহবিলাকক আকৌ জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়াম, যি মাটি বিজেপি চৰকাৰে কৈছে যে আমি সকলোকে পাহাৰৰ মানুহক মাটিৰ পট্টা দিম, 2016ত কৈছিলে মাটিৰ পট্টা সকলোকে দিম। সেই বিজেপিয়ে এতিয়া পাহাৰৰ মানুহক বা চৰকাৰী ভূমিৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। 62,50,000 টকা কৰি এজন খিলঞ্জীয়া অসমীয়া মানুহে, পাহাৰত বসবাস কৰা মানুহে মাটি লোৱাটো সম্ভৱপৰ হয় জানো? এইটো অসম্ভৱ। অৰ্থাৎ বিজেপিয়ে, হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে, 62,50,000 টকা দিব পাৰিলেতো ফ্লেট এটাই কিনিব ল'ব, ইয়াত পাহাৰত কিয় থাকিবলৈ আহিব? কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে তাৰ কাৰণে অসমৰ মানুহক বঞ্চিত কৰিবৰ কাৰণে, ভূমি অধিকাৰ যাতে অসমৰ মানুহে পাব নোৱাৰে তাৰ কাৰণে এই কাম কৰিছে। সেইকাৰণে আমি এবাৰ প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক যে ইতিমধ্যে আমাৰ যি লোকসভাৰ নিৰ্বাচন উজনি অসমত ইতিমধ্যে আমি বিজেপিক চাফা কৰি থৈ আহিছোঁ। যোৰহাটত আমি ইতিমধ্যে গৌৰৱ গগৈক জিকাইছোঁ, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক জিকাইছোঁ, নগাঁৱত প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ। উজনি অসমত বিজেপিক চাফা কৰি থৈ আহিছোঁ, আৰু 2026 চনত আমি অসমত বিজেপি চৰকাৰক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। এখন নতুন চৰকাৰ কৰিম যি জনগণৰ পক্ষত থাকিব, যি গুণ্ডাগিৰি নকৰে,
হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক কামুৱাইছে বস্তুৰ মূল্য বৃদ্ধিয়ে অসমৰ মানুহক আৰু কোনো পৰ্যায়ত জীয়াই থাকিবলৈ নিদিয়ে 410 টকাৰ গেছ চিলিণ্ডাৰটো গৈ 1152 টকা হৈ গ'ল 3 টকাৰ নিমখ গৈ 30 টকা হৈ গ'ল 2 টকাৰ মুৰ্গীৰ ডিম গৈ এতিয়া 10 টকা হৈ গ'ল 1 লিটাৰ মিঠাতেলৰ দাম 70 টকা আছিলে এতিয়া 220 টকা হৈ গ'ল 1 কেজি মচুৰ দাইলৰ দাম আছিলে 45 টকাৰ পৰা 47 টকা এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত 1 কেজি মচুৰ দাইলৰ দাম হ'ল গ'ল 110 টকা মূল্য বৃদ্ধিয়ে অসমৰ মানুহবিলাকক কুঙা কৰি পেলাইছে মানুহৰ উপাৰ্জন বৃদ্ধি পোৱা নাই মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সাংঘাতিকভাৱে বেয়া ঔষধৰ মূল্য বৃদ্ধিয়ে অসমীয়া মানুহক দুৰ্লা কৰি পেলাইছে গতিকে এই মুহূৰ্তত অসমৰ মানুহে সকলোৱে সিদ্ধান্ত লৈছে যে এইবাৰ আমি বিজেপিক পৰাভূত কৰিম আপোনালোকক মই কৈ দিছো এইবাৰ নিৰ্বাচনটো আচলতে আমি বিৰোধী পক্ষই বিজেপিৰ লগত খেলা নাই এইবাৰ নিৰ্বাচনটো অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে পাৱাৰ অফ কমন পিপল সাধাৰণ মানুহৰ ক্ষমতা এবাৰ প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকে অদ্ভুত ৰিজাল্ট এটা দেখিবলৈ পাব আৰু আপোনালোকে এবাৰ দেখিবলৈ পাব যে অসমত কেৱল 5খনমান আসনে এবাৰ বিজেপিয়ে পাব 14খনৰ ভিতৰত 14খনে পাম বুলি কৈ আছিল তো 14খনৰ ভিতৰত মাত্ৰ 5খনমান আসন পোৱাৰ চান্স আছে বাকি আটাইবিলাকতে আমি বিৰোধী পক্ষ জিকিম ৰাইজে আমাক আশীৰ্বাদ দিছে ৰাইজে আমাক মৰম কৰিছে ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপি খৰুৱাব আৰু সেইকাৰণে মই আশা কৰিছো যে গুৱাহাটীতো মীৰা বৰঠাকুৰ বাইদেউ এবাৰ জিকিব বিজুলী কলিতা মেধিক আমি নাম কেতিয়াও শুনা নাই ইয়াৰ আগত বিজেপিৰ যিগৰাকী কেণ্ডিডেট দিছিলে তেওঁ নিমাতী কন্যা আছিলে আৰু এবাৰ যিগৰাকী কেণ্ডিডেট দিছে তেওঁ নিমাতী কন্যা তাৰ বিপৰীতে মীৰা বৰঠাকুৰ বাইদেউ হ'ল অসমীয়া মহিলাৰ এটা সাহসিকতাৰ প্ৰতীক আপোনালোকে নিজে ভাবকচোন য'ত বিজেপিৰ পৰা সুযোগ সুবিধা লোৱাৰ সুযোগ আছিলে তাত ৰুলিং পাৰ্টিৰ পৰা ওলাই আহি যুঁজবাগৰ পৰা মহিলাগৰাকীৰ নাম মীৰা বৰঠাকুৰ আজি মীৰা বৰঠাকুৰ হলে আমি সকলোৱে জানো যে মীৰা বৰঠাকুৰ হলে সংসদত দপদপাই থাকিব পাৰি কিন্তু বিজুলী কলিতা মেধিৰ নামটোতো মই আজিলৈকে গুৱাহাটীতে ইমান বছৰ থাকিলো মইতো কেতিয়াও শুনা নাই সেইকাৰণে আমি আজি গুৱাহাটীৰ মানুহক কৈছো 2026 চনত আমি চৰকাৰ গঠন কৰিম বিৰোধী ঐক্যমঞ্চই আৰু 2027 চনৰ ভিতৰত গুৱাহাটীৰ সকলো চৰকাৰী ভূমিত বসবাস কৰা সকলো অসমীয়া খিলঞ্জীয়া মানুহক আমি মাটিৰ পট্টা দিম আৰু প্ৰিমিয়াম হিচাপত খুব বেছি হ'ব যদি 5000 টকা হ'ব 5000 টকাৰ প্ৰিমিয়ামত আমি অসমৰ সকলো মানুহকে খিলঞ্জীয়া মানুহক গুৱাহাটীত আমি মাটি দিয়াৰ ব্যৱস্থা কৰিম যাতে গুৱাহাটীখন খিলঞ্জীয়া মানুহৰ হৈ থাকে গুৱাহাটীখন যাতে অসমীয়া মানুহৰ হৈ থাকে গুৱাহাটীত যাতে অসমীয়া মানুহৰ দপদপনি থাকে গুৱাহাটীত যাতে হিমন্ত বিশ্ব শৰ্মাৰ হতে বাহিৰৰ মানুহৰ উপদ্ৰৱ বহাব নোৱাৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি কমাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিমান গুণ্ডাগিৰি অসমত কৰিছে মন গ'লে ঘৰ ভাঙি দিয়ে মন গ'লে স্কুল বন্ধ কৰি দিয়ে মন গ'লে তেওঁলোকে কি কৰে যেতিয়াই মন যায় তেতিয়াই অসমীয়া যুৱক এজনক ধৰি লৈ যায় ৰাতি 2টা বজাত গুলিয়াই এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে এই যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি এই দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অসহ্যকৰ হৈ গৈছে হিমন্তৰ গুণ্ডাগিৰি বাঢ়িছে গতিকে হিমন্তৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এবাৰ অসমীয়া মানুহে আৰু নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এবাৰ অসমীয়া মানুহে নিশ্চিতভাৱে বিৰোধী ঐক্যমঞ্চক ভোট দিব আৰু এবাৰ বিৰোধী ঐক্যমঞ্চই বিশাল ভোটৰ ব্যৱধানত এবাৰ আমি বেছিভাগ সিটতে বিজেপিক পৰাভূত কৰিব আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ